Hello, future officers. 30 January 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে APSC CC প্ৰিলিমছ টেষ্ট সিৰিজ লৈ আনিছে। যদিহে আপোনালোক ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই স্পেশাল ডিসকাউন্টৰ বাবে ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তেনেহলে আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকছ সমূহ হলে আমি আগবাঢ়ো। প্ৰথমে আমি ফিশাৰিজ ইন আসামৰ ওপৰত আলোচনা কৰিম। তাৰপিছত 100th স্পেচ মিশনৰ ওপৰত আমি অলপ চাম। ক্ৰিটিকেল মিনাৰেল মিশন নো কি হয় আমি চাম। UNRWA প্ৰিলিমছ প্ৰস্পেক্টিভত চাম আৰু লেজিম ডান্স নো কি হয় আমি প্ৰিলিমছৰ বাবে চাবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে আমাৰ প্ৰতি শনিবাৰে কণ্ডাক্ট কৰা কাৰেণ্ট এফেয়াৰ টেষ্ট সিৰিজৰ বাবে ৰেজিষ্টাৰ কৰিবলৈ খুজিছে তেনেহলে কেৱল মাত্ৰ 10 টকাত তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰি আপোনালোকে টেষ্ট সিৰিজসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহলে আমি প্ৰথম নিউজলৈ আগবাঢ়িছো ফিশাৰিজ ইন আসাম। বিশেষকৈ এখন নতুন এটা কালচাৰ কেজ এণ্ড পেন কালচাৰৰ ওপৰত বিশেষকৈ আমি বিশেষভাৱে আলোচনা কৰিম। অসমৰ ক্ষেত্ৰত আমাৰ যি মীন পালন বা ফিশাৰি পটেনশিয়েল আমি অসমত বহুত যথেষ্ট বেছি আমি দেখা পাওঁ কাৰণ অসমত নদী পুখুৰী বিল জলাশয় বিভিন্ন ধৰণৰ আমাৰ অপৰচুনিটি আছে। ন্যাচুৰালি আমি বহুখিনি অপৰচুনিটি পাইছো। তাৰ উপৰি আৰ্টিফিশিয়ালিও বৰ্তমান আমি এনে ধৰণৰ অপৰচুনিটি কিছুমান ক্ৰিয়েট কৰি লৈছো আৰু সেয়েহে ওভাৰঅল চাব গ'লে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ আশে-পাশে যিসমূহ পুখুৰী বিল ইত্যাদি থাকে সেই পুখুৰী বিল বা নদীসমূহত ফিশাৰিৰ পটেনশিয়েল যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে। বাট তথাপিও কম্পেয়াৰ টু সাউথ ইষ্ট এছিয়া আৰু চাইনা অসমৰ ক্ষেত্ৰত আমাৰ যে ফিশাৰি সেক্টৰ বহুখিনি আন্ডাৰ ইউটিলাইজড। আমাৰ পটেনশিয়েল যিমান সেই লেভেলত আমি ইউটিলাইজ কৰিব পৰা নাই। সেয়েহে বৰ্তমান যিবোৰ মডাৰ্ণ প্ৰেক্টিছ যেনে কেজ এণ্ড পেন কালচাৰ এটা মডাৰ্ণ প্ৰেক্টিছ আৰু এই মডাৰ্ণ প্ৰেক্টিছৰ মাধ্যমেৰে আমি আমাৰ ইউটিলাইজেশ্যনত আমি ফ'কাছ কৰিব পাৰোঁ। এই যি পটেনশিয়েলত আমি ট্ৰান্সফৰ্মেশ্যন এটি আনিব পাৰোঁ। এটা কথাটো হ'ল ফিশাৰি আমাৰ বাবে কিয় প্ৰয়োজন। ফিশাৰি আমাৰ কাৰণে এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ বহু পৰিয়ালৰ জীৱিকা উপাৰ্জনৰ বাবে ফিশাৰি খুবেই গুৰুত্বপূৰ্ণ। বহু মানুহৰ লাইভলিহুড ফিশাৰিৰ মাধ্যমেৰে চলি আছে। তাৰ উপৰি আমি দেখা পাওঁ আমাৰ অসমীয়াৰ মানুহে আগৰ পৰাই তাহানিৰ দিনৰ পৰাই মাছ মানুহৰ এটা ডায়েটত ইটছ এ ডায়েটাৰী ইনক্লুজন মানে আমি উই হেভ নট বিন ভেজিটেৰিয়ান সিন্স এইজেছ যিয়ে নহওক কিয় যি ধৰ্ম জাতি যি কাষ্টে নহওক কিয় আল্টিমেটলি ফিশ ইজ সামথিং উইচ ইজ ভেৰি কমন। ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আমি দেখা পাইছিলো। সেয়েহে ফুড সিকিউৰিটিৰ ক্ষেত্ৰতো আমাৰ ফিশাৰি খুবেই প্ৰয়োজনীয়। ফিশ ইম্পৰ্ট এতিয়া আমি দেখা পাওঁ যে চালানী মাছৰ যিমানবোৰ নেগেটিভ ইমপ্লিকেশ্যন সেই গোটেই অপকাৰসমূহ আমি নাইকিয়া কৰিব পাৰিম যদিহে আমি লোকেল মীন পালনত যদি আমি ফ'কাছ কৰিব পাৰোঁ। তেনেহলে আমি মডাৰ্ণ যিটো ইনিচিয়েটিভ যাক আমি কেজ এণ্ড পেন কালচাৰ বোলা হৈছে সেয়ানো কি হয় আমি চাওঁ। কেজ কালচাৰ প্ৰথমে কেজ কালচাৰ যদি চাওঁ কেজ কালচাৰ কি হয় আজি পুখুৰী বা নদীত কি কৰিব নেটেৰে কিছুমান জালি টাইপৰকে কিছুমান ষ্ট্ৰাকচাৰ্ছ কিছুমান বনাই দিব। এতিয়া দেখুৱাব গ'লে 1 মিনিট ৰ'ব। এয়া এনে ধৰণৰ কিছুমান জালি কিছুমান গোটেইবোৰ বনাই দিয়া হ'ব। কেজ দেখিছে গোটেইবোৰ নেটৰ ঠিক আছে। এইখিনিত আমাৰ কি হ'ব ফিশ প্ৰডাকশ্যন হোৱা আমি দেখা পাম ৰাইট। ফিশ প্ৰডাকশ্যন সেইখিনিত ভাল হ'ব কিন্তু লগতে কি হ'ব ফ্ৰী ৱাটাৰ ফ্লো হ'ব। এতিয়া মাছ তাৰ পৰা ওলাই যাব নোৱাৰে। মাছ সেইখিনি জেগাতে কনফাইন হৈ থাকিব কিন্তু ফ্ৰী ফ্লো অফ ৱাটাৰ আমি দেখা পাম। আজি পুখুৰী পানী যদি লেতেৰাও হয় তেতিয়া চাফা পানী আহিব। তো পানীৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাপাওঁ। খালি নেটেৰে আমি মাছখিনিক আমি প্ৰপাৰলি আমি আগুৰি পেলাই এইখিনি এৰিয়াত পাৰ্টিকুলাৰ এৰিয়াত আমি কনফাইন কৰি পেলাই এইখিনি এৰিয়াতে আমি পিচি কালচাৰ বা মীন পালন কৰিব পাৰোঁ। এইটোক কোৱা হৈছে কেজ কালচাৰ। কেজ হয়নে সজা। আৰু এটা আছে পেন কালচাৰ। পেন কালচাৰ বিলাক হৈছে আৰু ফ্লোট কেজ কালচাৰ আছিলে ফ্লোট কৰি থাকিব ইহঁত উপঙি আছিলে। পেন কালচাৰত আকৌ ফিক্সড উপঙি নাথাকে ইহঁত পুৰা ফিক্স ভাৱে আপোনাৰ নেটসমূহ জালিসমূহ দি দিব আৰু তাতেই মাছ যি হ'ব আছে তাতেই হ'ব ফিক্সড। কেজ কালচাৰত আপুনি চেঞ্জ কৰি থাকিব পাৰে এৰিয়া
পেন কালচাৰত আপুনি চেঞ্জ কৰিব নোৱাৰে সেই পাৰ্টিকুলাৰ এৰিয়াতে আপুনি কৰিব লাগিব সো দ্যাটস দ্য ডিফাৰেন্স বিটুইন কেজ এণ্ড পেন কালচাৰ তো যি কি নহওক কেজ কালচাৰে হওক বা পেন কালচাৰে হওক ওভাৰঅল আমি ব্ৰহ্মপুত্ৰ বা বৰাক নদীসমূহত আমি এই এনে ধৰণৰ ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ নিচিনা জেগাসমূহত আমি খুব ইফেক্টিভ আমি দেখা পাওঁ ইকো ফ্ৰেণ্ডলি ইনিচিয়েটিভো হয় কষ্ট ইফেক্টিভো হয় বহুখিনি সুবিধা আমি দেখা পাওঁ ইতিমধ্যে মই ক'লোৱে এডভান্টেজ বুলি যদি ক'বলৈ যাওঁ এতিয়া কি হল আমাক কোনো ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নালাগে কম খৰচতে আমি কৰিব পাৰো প্ৰডাক্টিভিটিও বৃদ্ধি হ'ব মানুহে প্ৰডাক্টিভিটি বঢ়াৰ লগে লগে মানুহৰ লাইভলিহুডো ভাল হ'ব যিসকল মাছমৰীয়া লোকসকল তেওঁলোকৰ লাইভলিহুড তেওঁলোকৰ জীৱিকা উপাৰ্জনত এটা পজিটিভ ইম্পেক্ট এটা পৰিব ক্লাইমেট ৰেজিলিয়েন্স বুলৰ ক্ষেত্ৰত আজি কেনেবাকে যদি বানপানী হয় কাৰণ বানপানী হলে আমি কেজ কালচাৰৰ মাধ্যমেৰে যিহেতু পাৰ্মানেণ্ট নহয় আমি ইফালৰ পৰা সিফাল আমি চেঞ্জ কৰি থাকিব পাৰো বেলেগ বেলেগ ৱাটাৰ লেভেল অনুসৰি আমি এনে ধৰণৰ কেজ আৰু পেন কালচাৰত আমি চেঞ্জেছ আনি থাকিব পাৰো তাৰ পিছত আহে আমাৰ সাস্টেইনেবিলিটি যিসমূহ নেচাৰেল হেবিটেট তাতে অভাৰ ফিচিং আমি কমাই পেলাই আমি নতুন জেগাত আমি মীন পালনত ফোকাস কৰিব পাৰিম এনে ধৰণৰ বহুতো পজিটিভ বা বহুতো এডভান্টেজেস সিচুৱেচন আমি দেখা পাওঁ ৰিগাৰ্ডিং কেজ এণ্ড পেন কালচাৰ কিন্তু বৰ্তমান আমাৰ সমস্যা হৈ আছে ডিমান্ড আৰু সাপ্লাইত বহুত গ্যাপ আমাৰ অসমীয়া মানুহে মাছ খায় কিন্তু যিমান ডিমান্ড সেই ডিমান্ড অনুসৰি আমাৰ সাপ্লাই চেইনত কিছুমান লুপ হোলছ আমি দেখা পাই আছো আৰু হেহে আমি কি কৰিবলগীয়া হৈছে আমাৰ ডিমান্ডৰ বাবে অসমে বহুত মাছ ইম্পৰ্ট কৰিবলগীয়া হৈছে আমি অন্য ৰাজ্যৰ পৰা আমি সালানি মাছ আনি পেলাই আমাৰ ৰাইজক যোগান ধৰিবলগীয়া হৈছে আৰু তেনে ক্ষেত্ৰত এই কেজ আৰু পেন কালচাৰে বহুখিনি গ্যাপ এই যে আমাৰ ডিমান্ড আৰু সাপ্লাইৰ যে এই গ্যাপ ৰিডিউস কৰাত সক্ষম হ'ব বুলি আমি আশাবাদী আৰু তেনেকৈ আমি অসমক বৰ্তমান আমি ইম্পৰ্ট কৰি আছো কিন্তু পিছলে ভৱিষ্যতলে কেজ এণ্ড পেন কালচাৰৰ মাধ্যমেৰে আমি অসমৰ মাজতে আত্মনিৰ্ভৰতা আনিব পাৰিম আৰু লগতে আমি এক্সপৰ্ট পৰ্যন্ত কৰিব পাৰিম বুলি আমি আশাবাদী আৰু হেহে ওভাৰঅল লোকেশনস কেজ এণ্ড পেন কালচাৰৰ কাৰণে ভাল লোকেশনস আমি জানিব লাগিব আৰু কেনে ধৰণৰ লোকেশন কেনে ধৰণৰ ফেক্টৰস আমি চাব লাগিব আমি পানীৰ কোৱালিটি চাব লাগিব কিমান দ হেতু আমি চাব লাগিব স্পিড কিমান পানীৰ হেয়াও চাব লাগিব এক্সেসিবিলিটি থাকে নে নাই আমি এনে ধৰণৰ ফেক্টৰস বিলাক কনসিডাৰ কৰিব লাগিব বিশেষকৈ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত চাব লাগিব যে পানীৰ এটা ষ্টেবিলিটি আছে নে নাই ফ্লো পানীৰ ষ্টেবল ফ্লো আছে নে নাই নে বেছিকৈ যদি ওয়াটাৰ কাৰেন্ট যদি বেছি হয় তেতিয়া হলে তো অবভিয়াসলি খেলিমেলি হ'ব তো এনে ধৰণৰ বিভিন্ন ধৰণৰ ফেক্টৰস বিলাক আমি কনসিডাৰ কৰিব লাগিব আৰু হেহে এই কেজ আৰু পেন কালচাৰ ডেভেলপমেন্টৰ কাৰণে আমি স্কিল ডেভেলপ কৰিব লাগিব আমি বিশেষকৈ মাছমৰীয়াসকলৰ মাজত আমি ট্ৰেইনিং আমি আনিব লাগিব তেওঁলোকৰ কেপাচিটি আমি ডেভেলপ কৰিব লাগিব ফাইনেন্সিয়েল আৰু টেকনিক্যাল সাপোৰ্ট লাগিব আজি ডেফিনেটলি টকা পইচা নহলে কোনো কাম পসিবল নহয় সেই কাৰণে প্ৰপাৰ ইনভেষ্টমেন্টৰ প্ৰয়োজন হ'ব তেতিয়াহে আমি এটা পজিটিভ আউটপুট পাবলৈ সক্ষম হ'ম কমিউনিটি পাৰ্টিসিপেশন আৰু মহিলাৰ পাৰ্টিসিপেশন আৰু বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো ই খুব এটা পজিটিভ ডাইমেনশন বুলি ক'ব পাৰো আজি সকলো ৰাইজে যদি ওচৰ চুবুৰীয়া সাধাৰণ ৰাইজেও যদি পাৰ্টিসিপেট কৰে এনেবোৰ ক্ষেত্ৰত তেতিয়া এটা পজিটিভ ইম্পেক্ট এটা পৰিব আৰু মহিলাসকলেও যদি পাৰ্টিসিপেট কৰে তেওঁলোকৰো এম্পাৱাৰমেন্ট মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমি দেখা পাম আজি যিবোৰ সেলফ হেল্প গ্ৰুপসমূহ আছে সেলফ হেল্প গ্ৰুপ বা সমবায় সমিতিসমূহ তেওঁলোকৰ দ্বাৰা আজি আত্মসহায়ক গোট বা সমবায় সমিতিসমূহে যদি আজি পাৰ্টিসিপেট কৰে তেতিয়া হলে কি হ'ব তেতিয়া হলে প্ৰডাকশনো বৃদ্ধি পাব তেওঁলোকো সেলফ সাফিশিয়েন্ট হ'ব ওভাৰঅল অসমৰ জিডিপিত এটা জিএসডিপিত এটা পজিটিভ ইম্পেক্ট পৰিব তেনেকৈ আমি পজিটিভ গেইন বা পজিটিভ আউটপুট দেখা পাম প্লাস আমি বিশেষকৈ গৱেষণাটো ফোকাস কৰিব লাগিব বিভিন্ন পলিচিত আমি ফোকাস কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰাটো খুবেই প্ৰয়োজনীয় গৱেষণা কৰিলে আমি নতুনত্ব আমি বিচাৰি পাম আৰু চৰকাৰেও কিছুমান পলিচি লোৱা খুবেই প্ৰয়োজন যেনে সাস্টেইনেবিলিটিৰ ক্ষেত্ৰত প্ৰকৃতিক অপকাৰ নকৰাকৈ আমি কিদৰে মীন পালনৰ দিশত আমি আগবাঢ়িব পাৰো এনে ধৰণৰ বিভিন্ন পলিচি লৈ অনাটো প্ৰয়োজন চ্যালেঞ্জটো থাকিবই ওভাৰষ্টকিং আমি এভয়েড কৰিব লাগে এডোখৰ জেগাতে বেছিকে আমি ওভাৰব্ৰিডিং ওভাৰষ্টকিং আমি এভয়েড কৰিব লাগে ওয়াটাৰ কোৱালিটি আমি তেতিয়াহে ওয়াটাৰ কোৱালিটি ভালে থাকিব ফ্লাড অসমত বানপানীৰ সমস্যাটো থাকেই আৰু হেহে আজিকালি আমি আগতীয়াকৈ
বাৰিষা কালত বানপানী হোৱাৰ সমস্যা বানপানীৰ নিচিনা সিচুৱেচন আহিব নেকি আমি আগতেই গম পাওঁ তেনে ক্ষেত্ৰত আমি আগতীয়াকৈ নিজকে প্ৰিপেয়াৰ কৰাটো উচিত ইন্টিগ্ৰেটেড ওয়াটাৰ ৰিসোৰ্স মেনেজমেন্ট ইতিমধ্যে ইন্টিগ্ৰেটেড ওয়াটাৰ ৰিসোৰ্স মেনেজমেন্টে ফিশাৰী সেক্টৰৰ লগত ফিশাৰী ৰিলেটেড কাম কৰি আছে তো ইন্টিগ্ৰেটেড ওয়াটাৰ ৰিসোৰ্স মেনেজমেন্টৰ হৈতেও আমি অলপমান negotiationsৰ মাধ্যমেৰে আমি আমাৰ ফিশাৰী সেক্টৰ ডেভেলপ কৰিব পাৰো and of course cost initially অলপমান ইনভেষ্টমেন্টৰ প্ৰয়োজন কিন্তু এবাৰ ইনভেষ্টমেন্ট কৰাৰ পিছত কিন্তু পিছলে আমি আউটপুট হমু বেছি হাইলি প্ৰফিটেবল আউটপুটস আমি পাবলৈ সক্ষম হম আৰু এই যে আমাৰ কেজ এণ্ড পেন কালচাৰ বা মডাৰ্ন ফিশাৰীৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বাংলাদেশ এই সকলোবোৰ অঞ্চলত আমি সাকসেস ষ্টৰীজ দেখা পাইছো আৰু হেহে এই অঞ্চলসমূহৰ পৰা আমি শিক্ষা গ্ৰহণ কৰি অসমে এটা পজিটিভ দিশত আগবাঢ়ি যোৱাটো উচিত ওভাৰঅল এইখিনিতে কৈছো যে সকলোৰে সহযোগিতা সাস্টেইনেবিলিটি গভৰ্ণমেণ্টৰ ইচ্ছা সকলো মিলি পেলাইহে আমি আমাৰ ফিশাৰী সেক্টৰত এটা পজিটিভ আউটকাম বা আমি সাকসেস পাবলৈ সক্ষম হম আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন এটি ৰখা হৈছে discuss the potential of Assam's vast water resources for fisheries development. Why has the sector not reached its full potential? And what measures can be taken to enhance fish production? প্ৰশ্নটো নিশ্চয় বুজি পাইছে তেনেহলে আমি আগবাঢ়িছো পিছৰটো নিউজলে 100th space mission ইছৰোই ৰিসেন্টলি নিজৰ 100th space mission launch কৰিলে আৰু ভৱিষ্যতলে 5 বছৰৰ ভিতৰত আৰু 100টা স্পেস মিশন লঞ্চ কৰাৰ টাৰ্গেট ইছৰোই ৰাখিছে আমাৰ যেটো 100th মিশন আছিলে 100th মিশন was nothing but it was the navigation satellite আমাৰ যে navigation satellite আমাৰ নাভিক সিস্টেমৰ বাবে আমাৰ স্যাটেলাইট লঞ্চ কৰা হৈছিল আৰু হেয়া আছিল আমাৰ 100th মিশন ওভাৰঅল নেভিগেশনত সহায় হ'ব এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি পজিটিভ ইম্প্যাক্ট এটা দেখা পাম তো এই স্যাটেলাইট লঞ্চ কৰিবৰ কাৰণে ৰকেট ব্যৱহাৰ কৰা হৈছিল সেই ৰকেটটোৰ নাম হৈছে GSLV জিঅ'সিনক্ৰোনাছ লঞ্চ ভেহিকল মনত ৰাখিব GSLV ৰকেট ব্যৱহাৰ কৰা হৈছে আৰু we have successfully launched the mission ইছৰোৰ জাৰ্নি যদি ক'বলৈ যাওঁ ইছৰোৰ এস্টাব্লিশমেন্ট ইছৰোৰ প্ৰতিষ্ঠা 1969 ত হৈছিল গ্ৰেজুৱেলি 10 বছৰৰ পিছত 1979 ত আমি প্ৰথমটো ৰকেট ডেভেলপ হোৱা দেখা পালো আৰু সেই ৰকেটটোৰ নাম আছিল SLV স্যাটেলাইট লঞ্চ ভেহিকল হি SLVৰ পৰা আৰম্ভ কৰি তাৰ পিছত গ্ৰেজুৱেলি SLV আছিল আমাৰ ফাৰ্স্ট জেনাৰেশন ৰকেট তাৰ পিছত আমি লৈ আনিলো ASLV অগমেন্টেড স্যাটেলাইট লঞ্চ ভেহিকল আমি লৈ আনিলো তাৰপিছত গ্ৰেজুৱেলি আমাৰ আহিলে থাৰ্ড জেনাৰেশন PSLV fourth generation GSLV ৰে আপগ্ৰেডেড ভাৰ্সন আমি দেখা পালো LVM3 আমাৰ আহিলে তাৰ পিছত আমি নতুন ৰকেট আনিলো যেনে SSLV স্মল স্যাটেলাইট লঞ্চ ভেহিকল লৈ আনিলো আৰু বৰ্তমান সময়ত আমি অন্যান্য ৰকেট ডেভেলপমেন্টত আমি ফোকাস কৰি আছো যেনে ৰিইউজেবল ৰকেটছত আমি ফোকাস কৰি আছো এই 100টা মিশন লঞ্চ কৰিবৰ কাৰণে চাওক আমাৰ 46 ইয়াৰ্স লাগি গল 46 ইয়াৰ্সত আমি 100টা মিশন আমি লঞ্চ কৰিছো আৰু ইছৰোৰ বৰ্তমান টাৰ্গেট কি অহা 5 বছৰ অৰ্থাৎ 2030 বছৰৰ ভিতৰত আপকামিং 100টা মিশন আমি লঞ্চ কৰিম just imagine the level that we have reached up to এইখিনতে ক'ব লাগিব PSLV ৰ কথা PSLV ইছৰোৰ one of the most important powerhouse আজি ইছৰোৰ সাকসেস ষ্টৰীত PSLV ৰ নাম সদায় লেখত লবলগীয়া এনে নহয় যে আমাৰ PSLV ৰকেটটো আমি কেৱল আমাৰ নিজৰ মিশনৰ বাবে লঞ্চ কৰিছো এনেকুৱা নহয় PSLV ৰকেটটো অন্য দেশৰ মিশন সমূহৰ বাবেও লঞ্চ কৰা হৈছে ৰিসেন্টলি আমাৰ ইউৰোপিয়ান স্পেস এজেন্সিৰ প্ৰোবা 3 নামৰ স্যাটেলাইট এটা লঞ্চ কৰিবৰ বাবে PSLV XL ব্যৱহাৰ কৰা হৈছিল বা PSLV C59 ব্যৱহাৰ কৰা হৈছিল তেনেকে আমি আৰু অন্যান্য বিভিন্ন দেশৰ স্যাটেলাইটসমূহ লঞ্চ কৰাৰ ক্ষেত্ৰত স্পেস ক্ৰাফ্টসমূহ লঞ্চ কৰাৰ ক্ষেত্ৰত আমি দেখা পাইছো যে ভাৰতৰ PSLV ব্যৱহাৰ কৰা হৈছে PSLV বুলি ক'লে আজি কেপাসিটি আমি এপ্ৰক্সিমেটলি দেখা পাইছো 1750 কিলোগ্ৰামৰ কেপাসিটি
কেৰি কৰিব পাৰে PSLV ৰ ফুল ফৰ্ম যদি চাও PSLV ৰ ফুল ফৰ্ম হৈছে Polar Satellite Launch Vehicle মনত ৰাখিব PSLV ৰ ফুল ফৰ্ম হৈছে Polar Satellite Launch Vehicle মানে ৰকেট Polar Satellites সমূহ বিশেষকে যেসমূহ Polar Satellites সেই Polar Satellites সমূহক আমি কি বুলি কওঁ Polar Satellites সমূহক আমি Remote Sensing Satellite বা কেতিয়াবা Earth Observation Satellite বুলিও কোৱা হয় এই যে Remote Sensing Satellite বা Earth Observation Satellite যিসমূহ Polar Satellite বুলিও কোৱা হয় এই স্যাটেলাইট সমূহ বিশেষকৈ Low Earth Orbitত লঞ্চ কৰা হয় Low Earth Orbit মানে পৃথিৱীৰ পৰা 160 ৰ পৰা 2000 কিলোমিটাৰ দূৰত্ব ইমানটো ডিসটেন্সত যদিহে আমি স্যাটেলাইট সমূহ লঞ্চ কৰো ইয়াকে আমি কি বুলি কওঁ ইয়াকে আমি লো আৰ্থ অৰবিট বুলি কওঁ এতিয়া আমাৰ বিভিন্ন ধৰণৰ আৰ্থ অবজাৰভেশন স্যাটেলাইট বা ৰিমোট সেন্সিং স্যাটেলাইট সমূহৰ বাবে লো আৰ্থ অৰবিট ব্যৱহাৰ কৰা হয় এপ্ৰক্সিমেটলি 400 to 500 কিলোমিটাৰ ডিসটেন্সত আমাৰ স্যাটেলাইট সমূহ লঞ্চ কৰা হয় আৰু এনেবোৰ মিশনৰ বাবে PSLV বিশেষকৈ ব্যৱহাৰ কৰা দেখা পোৱা যায় কিন্তু আমি এক্সেপশনাল কেসেস আমি দেখা পাইছো যত লো আৰ্থ অৰবিটৰ বাহিৰেও অন্য অৰবিটতো জিওসিনক্ৰোনাস বা জিওষ্টেশনাৰী অৰবিটতো PSLV ব্যৱহাৰ কৰা দেখা পোৱা গৈছে এতিয়া আমি যেটা জিওসিনক্ৰোনাস বা জিওষ্টেশনাৰী অৰবিট বুলি কওঁ তেনেহলে ইয়াৰ ডিসটেন্স হৈছে 35786 কিলোমিটাৰ দূৰত্বত পৃথিৱীৰ পৰা 35786 কিলোমিটাৰ দূৰত্বতো স্যাটেলাইট লঞ্চ কৰিবৰ বাবে আমি PSLV ব্যৱহাৰ কৰিছো সো ইমাজিন কোট লো আৰ্থ অৰবিট কোট আমাৰ এপ্ৰক্সিমেটলি 2000 কিলোমিটাৰৰ ভিতৰত আৰু কোট আমাৰ 35000ৰ কৈও বেছি তাৰ মানে যদিও আমি PSLV লো আৰ্থ অৰবিটৰ বাবে আমি বনাইছিলো কিন্তু PSLV আমাৰ ইমানেই ষ্ট্ৰং যে আমি আমাৰ 35000 বা 36000 কিলোমিটাৰ দূৰত্বত আমি লঞ্চ কৰিবৰ বাবেও PSLV ব্যৱহাৰ কৰিব পাৰো পিছলে হে PSLV ৰ আৰম্ভণি যেনেকৈ হয় PSLV পিছলে আমি বহুতো চেঞ্জেস আনো আৰু আমাৰ ৰিসেন্ট যেটো PSLV ভেৰিয়েন্ট হেতু আছিল PSLV XL আৰু এই PSLV XL ভেৰিয়েন্টে আমি ব্যৱহাৰ কৰিছিলো Proba 3 নামৰ স্পেসক্ৰাফ্ট স্যাটেলাইটটো লঞ্চ কৰাৰ ক্ষেত্ৰত PSLV যেটো প্ৰথম লঞ্চ তাৰ নাম আছিল PSLV D1 ফাৰ্স্ট লঞ্চ যেটো আনসাকসেসফুল 1993 ত আমি সাকসেস পোৱা নাছিলো 1994 ত আমি সাকসেসফুল হলো PSLV D2 তাৰ উপৰি আমি দেখা পাইছো PSLV আমি অন্যান্য বহুতো ইম্পৰ্টেন্ট মিশন যেনে আমাৰ চন্দ্ৰযান 1 মংগলযানৰ ক্ষেত্ৰত মংগলযান চন্দ্ৰযানৰ ক্ষেত্ৰতো আমি PSLV ব্যৱহাৰ কৰো তাৰ ওপৰত আমি কথা ক'ব লাগিব আমাৰ স্পেস পোৰ্টৰ কথা আমি গম পাৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা বা শাৰ বুলি কোৱা হয় সতীশ ধাৱান এয়াৰ স্পেস পোৰ্ট হে সতীশ ধাৱান স্পেস পোৰ্টও আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ তাতে আমি দুখন লঞ্চ পেড আমি দেখা পাইছো এতিয়া তৃতীয়খন লঞ্চ পেডৰো কথা ইতিমধ্যে ওলাইছে এই দুখন লঞ্চ পেডে আমাৰ এই 46 ইয়াৰ্স অফ আৱাৰ লিগেসিত এটা মিশন লঞ্চ কৰাত শ্ৰীহৰিকোটাৰ স্পেস পোৰ্টে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে PSLV যিদৰে আমাৰ সাকসেস ষ্টৰীত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ঠিক সেইদৰে শ্ৰীহৰিকোটাৰ স্পেস পোৰ্টেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ উপৰি আমি কথা ক'ব লাগিব GSLV ৰ কথা GSLV মানে হৈছে জিওসিনক্ৰোনাস লঞ্চ ভেহিকল ইনিশিয়ালি GSLV লঞ্চ কৰাৰ সময়ত আমি বহুত ষ্ট্ৰাগল ফেস কৰিব লগিয়া হৈছিল আৰু আমি নটি বয় বুলি আমি কৈছিলো বহুত চ্যালেঞ্জ ফেস কৰিব লগিয়া হৈছিল কাৰণ GSLV হৈছে PSLV ত কৈও ষ্ট্ৰং পিছত আমি লাহেকে দেখা পালো আমাৰ ইনসেট আমাৰ কমিউনিকেশন স্যাটেলাইটৰ ক্ষেত্ৰত GSLV সাকসেসফুলি আমাৰ কমিউনিকেশন স্যাটেলাইট ইনসেট লঞ্চ কৰিবলৈ সক্ষম হ'ল আৰু আজিৰ দিনত বৰ্তমান সময়ত GSLV is one of our most important satellite বৰ্তমান আমি ৰিলাই কৰিব পাৰো PSLV ৰ ওপৰত আমি যেনেকৈ যিদৰে চকুমুদি আমি ৰিলাই কৰিব পাৰিলো GSLV বৰ্তমান সময়ত আমাৰ বাবে খুব ইম্পৰ্টেন্ট এটি ৰিলায়েবল ৰকেট হিচাপে পৰিণত হৈছে বৰ্তমান ভৱিষ্যত যদি ইছৰৰ ভৱিষ্যতৰ প্ল্যানৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া হলে PSLV আৰু GSLV ৰ কেপাসিটি আৰু কেনেকৈ বৃদ্ধি কৰিব পৰা যায় সেই ক্ষেত্ৰত তেওঁলোকে ফোকাস কৰিব বুলি কৈছে স্পেশাল ফোকাস কৰা হ'ব ৰিইউজেবল লঞ্চ ভেহিকল মানে আমি কি কৰো আমি এবাৰ যেতিয়া ৰকেটেৰে স্যাটেলাইট সমূহ লঞ্চ কৰো সেই ৰকেট আৰু পুনৰ আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো ইট ক্যান নট বি ৰিইউজড
কিন্তু বৰ্তমান আমি ফোকাস কৰি আছো আমি যদি ৰকেটসমূহ এবাৰ লঞ্চ কৰাৰ পিছত আমি যদি পুনৰ বেলেগ এটা মিশনৰ কাৰণে যদি ৰকেটসমূহ পুনৰ ব্যৱহাৰ কৰিব পাৰো পুনৰ ৰিইউজ কৰিব পাৰো তেনেহলে আমাৰ বহু খৰচ কমি যাব সো নাও আৱাৰ ফোকাস ইজ অন ৰিইউজেবল লঞ্চ ভেহিকল তাৰ উপৰি আমি ফোকাস কৰি আছো বিভিন্ন ধৰণৰ কমাৰ্শিয়েল স্যাটেলাইট সমূহৰ ক্ষেত্ৰত স্পেস এক্সপ্লোৰেশনত আমি ফোকাস কৰি আছো যেনে আমি গগনয়ানৰ কথা আমি ফোকাস কৰি আছো শুক্ৰয়ানৰ ক্ষেত্ৰত আমি ফোকাস কৰি আছো এনে ধৰণৰ বিভিন্ন প্ৰগ্ৰাম আমি নিজৰ ভাৰতীয় অন্তৰিক্ষ ষ্টেচন আমাৰ নিজৰ স্পেস ষ্টেচন ডেভেলপমেন্টৰ বাবে আমি ফোকাস কৰি আছো এনে ধৰণৰ বহু প্ল্যান ইতিমধ্যে ইছৰোৰ হাতত আছে আৰু ইয়াৰ বাবে ডেফিনেটলি আমাক প্ৰয়োজন হ'ব ফান্ডিং আৰু মেন পাৱাৰ ইছৰোৰ যি legacy hey legacy maintain হৈ আছে আমি বৰ্তমান ইছৰোৰ বাবে ভাৰতে স্পেস সেক্টৰত এলাইট ক্লাছত আমি ইনক্লুডেড এলাইট ক্লাছ বুলি ক'লে এতিয়া এলাইট ক্লাছত আমাৰ চাৰিখন দেশ বিশেষকৈ আমি দেখা পাওঁ ইউএছ ৰাছিয়া চাইনা এণ্ড ইণ্ডিয়া এই চাৰিখন দেশেই বিশেষকৈ স্পেস মিশনৰ ক্ষেত্ৰত এলাইট ক্যাটেগৰীত পৰে আৰু আমি আশাবাদী যে ভৱিষ্যতলৈ ইছৰোৰ আৰু সাকসেস ষ্টৰী আমাক দি থৈ যাব ভৱিষ্যতলৈ বিভিন্ন ধৰণৰ মিশনছৰ মাধ্যমেৰে ইছৰোই নিজৰ লিগেসি কন্টিনিউ কৰি গৈ থাকিব আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিস কোৱেশ্চন লৈ আনিছো ডিসকাস দ্য সিগনিফিকেন্স অফ ইছৰো's 100th মিশন এণ্ড ইটস ইম্প্যাক্ট অন ইণ্ডিয়াৰ স্পেস এম্বিশন উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আহিছো ক্ৰিটিক্যাল মিনাৰেল মিশন ইতিমধ্যে ভাৰতে ক্ৰিটিক্যাল মিনাৰেল সেক্টৰ ক্ৰিটিক্যাল মিনাৰেলছ ডেভেলপমেন্টৰ বাবে ক্ৰিটিক্যাল মিনাৰেল ডেভেলপমেন্টৰ sanction কৰিছে আৰু হেহে নিউজত আহিছে ক্ৰিটিক্যাল মিনাৰেল মিশন নিউজত আহিছে এই মিশনৰ অবজেক্টিভ কি এই মিশনৰ অবজেক্টিভ হৈছে আমাৰ ভাৰতৰ যি সমূহ পিএসইউ সমূহ আছে আৰু বিভিন্ন প্ৰাইভেট সেক্টৰ কোম্পানী যি ক্ৰিটিক্যাল মিনাৰেলৰ লগত কাম কৰে এই কোম্পানী সমূহক বিশেষকৈ ফোকাস কৰা বিশেষকৈ অনুপ্ৰেৰণা যোগাই হৈছে এই মিশনৰ মূল উদ্দেশ্য ওভাৰঅল আমাৰ ফোকাস আমাৰ যি সমূহ ক্ৰিটিক্যাল মিনাৰেল টোটাল ইণ্ডিয়াই 30টা মিনাৰেল অফ ক্ৰিটিক্যাল মিনাৰেল বুলি লিষ্ট আউট কৰিছে এই ক্ৰিটিক্যাল মিনাৰেল সমূহ আমি কিদৰে ডেভেলপ কৰিব পাৰো এই ক্ষেত্ৰত ফোকাস কৰা হৈছে এই মিশনৰ অন্তৰত স্পেশালি আমি ক্ৰিটিক্যাল মিনাৰেল সমূহ কিদৰে আমি ৰিসাইকেল কৰিব পাৰো বিকজ ইটস ভেৰি কষ্টলি এণ্ড ইটস নট ৰেডিলি এভেইলেবল হেহে আমি কেনেকে ৰিসাইক্লিঙৰ মাধ্যমেৰে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো সেই ক্ষেত্ৰত ফোকাস কৰা হৈছে আৰু ফাৰ্দাৰ ৰিসাৰ্চ ইয়াৰ ওপৰত গৱেষণাৰ ক্ষেত্ৰতো ফোকাস কৰা হৈছে আৰু হেহে প্ৰপ'জাল এটা ৰখা হৈছে যে ক্ৰিটিক্যাল মিনাৰেলৰ বাবে সেন্টাৰ অফ এক্সিলেন্স অন ক্ৰিটিক্যাল মিনাৰেল এটা গঠন কৰা হ'ব বুলি প্ৰপ'জাল এটা ৰখা হৈছে এই মিশনটো আমাৰ বাবে কেলে গুৰুত্বপূৰ্ণ এই মিশনটো আমাৰ কাৰণে এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ এই মিশনৰ অন্তৰ্গত আমি দেখা পাওঁ যে আমি বিভিন্ন ধৰণৰ এই মিনাৰেলসমূহ এক্সপ্লোৰ কৰিম মাইন কৰিম ৰিকভাৰ কৰিম প্ৰসেসিং কৰিম ৰিকভাৰ মানে যত ব্যৱহাৰ হৈ আছে তাৰ পৰা আমি ৰিইউজ আৰু ৰিসাইকেল আৰু ৰিকভাৰি কৰিম বিভিন্ন জায়গাত প্ৰসেস কৰিম আৰু এইবোৰ কৰি পেলাই আমি কি কৰিম আমাৰ যি ইম্পোৰ্ট ডিপেন্ডেন্সি সেই ইম্পোৰ্ট ডিপেন্ডেন্সি আমি ৰিডিউস কৰিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকৰ মনত হয়তো আহি আছে যে আমি কেলে ইমান ক্ৰিটিক্যাল মিনাৰেল ইম্পোৰ্ট কৰো আজি চাও ক্ৰিটিক্যাল মিনাৰেলছ আমাৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আজি কোনটো ক্ষেত্ৰত আমাক নালাগে আজি আপুনি ল্যাপটপ ব্যৱহাৰ কৰি আছে তাতে লাগিব আমি ফোন ব্যৱহাৰ কৰি আছো তাতে লাগিব প্ৰতিটো ক্ষেত্ৰত আমাক ক্ৰিটিক্যাল মিনাৰেলছ এনি টাইম প্ৰয়োজন হয় আৰু হেহে ক্ৰিটিক্যাল নেশনাল ক্ৰিটিক্যাল মিনাৰেল মিশন লৈ অনা হৈছে এলোকেশন ফান্ড এলোকেশন মনত ৰাখি থব আৰু বিশেষকে 18000 crore এক্সপেক্টেশন এটা ৰখা হৈছে ইনভেষ্টমেন্ট আমি মিশনৰ অবজেক্টিভস খিনিটো আমি ইতিমধ্যে পঢ়িলবে ৰাইট ভাৰতে ইতিমধ্যে অন্য দেশ যেনে অষ্ট্ৰেলিয়া ৰাছিয়া ইউএছৰ হৈতে টেকনিক্যাল সাপোৰ্টৰ বাবে ইতিমধ্যে কন্টেক্ট কৰিছে স্পেশালি লিথিয়াম প্ৰসেসিংৰ ক্ষেত্ৰত আজি চাও আমাৰ ফোনৰ বেটাৰী ল্যাপটপৰ বেটাৰী সবতে কি ব্যৱহাৰ কৰা হয় লিথিয়াম আয়ন লিখা থাকে হয়নে লিথিয়াম আয়ন লিখা থাকে ৰাইট লিথিয়াম আয়ন লিখা থাকে লিথিয়াম ব্যাটাৰী সমূহ ব্যৱহাৰ কৰা হয় তো লিথিয়াম খুবই ইম্পৰ্টেন্ট আমাৰ বৰ্তমান সময়ত তাৰ উপৰি আৰ্জেন্টিনাৰ মাইনিং আৰ্জেন্টিনাত
ক্ৰিটিকেল মিনাৰেলছ আমি বহুত প্ৰচুৰ পৰিমাণে দেখা পাইছো সেয়ে আমি যদি আমাৰ ইনভেষ্টমেন্ট আমি যদি আৰ্জেন্টিনাত আমি ইনভেষ্ট কৰো আৰ্জেন্টিনাৰ গ্যাস আৰু অইল সেক্টৰতো যদি আমি ইনভেষ্ট কৰো লিথিয়ামত যদি আমি ফোকাস কৰো তেতিয়া হলে আমাৰ ভৱিষ্যতলৈ যি আমাৰ লিথিয়ামৰ যি সিকিউৰিটি হে সিকিউৰিটি আমি মেইনটেইন কৰিব পাৰিম ইতিমধ্যে মই আপোনালোকক কলোৱে যে ক্ৰিটিকেল মিনাৰেল কেলে ইম্পৰ্টেন্ট আমি প্ৰতিটো ক্ষেত্ৰত ক্ৰিটিকেল মিনাৰেল ব্যৱহাৰ কৰি আছো হিলাগে আমাৰ ডিফেন্স এৰোস্পেস নিউক্লিয়াৰ নৰ্মেল স্পেস ডে টু ডে লাইফত মোবাইল ল্যাপটপ সকলোৰে ক্ষেত্ৰত প্ৰবলেমটো হৈছে সাপ্লাই চেইনৰ অভাৱ availability খুব কম কিছুমান পাৰ্টিকুলাৰ জায়গাত গ্লোবালি কিছুমান পাৰ্টিকুলাৰ জায়গাত হে আপুনি ক্ৰিটিকেল মিনাৰেলছ সমূহ দেখা পাব আমাৰ 2023 চনৰ জুলাইত 2023 বৰ্ষৰ জুলাইত ভাৰত চৰকাৰে 30 টা ক্ৰিটিকেল মিনাৰেল আইডেন্টিফাই কৰিছে which are really very important ইয়াৰ ভিতৰত most importantly আমি লিথিয়াম দেখা পাইছো right lithium আছে তিনো included দেখা পাইছে silicon is also included বৰ্তমান silicon very important আমাৰ semiconductor industry কাৰণে নহয় জানো semiconductor industry কাৰণে খুবেই silicon খুবেই important so তেনেহলে just imagine critical minerals আমাক কেলে প্ৰয়োজন আপোনালোকে উত্তৰটো নিশ্চয় ধৰিব পাৰিছে critical mineral যদি ক্ৰিটিকেল মিনাৰেল আমাৰ লগত থাকে তেতিয়া হলে আমি ইকোনমিক ডেভেলপমেন্ট দেখা পাম বিভিন্ন ক্ষেত্ৰত আমাৰ সিকিউৰিটি আহিব এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি আমি দেখা পাম আমাৰ যি টাৰ্গেট জলবায়ু পৰিৱৰ্তন ৰিডিউস কৰাৰ বাবে আমি যে টাৰ্গেট ৰাখিছো সেই টাৰ্গেট সমূহ এচিভ কৰিবলৈ আমি সক্ষম হম আজি আমি সোলাৰ প্যানেল সমূহত আমি ব্যৱহাৰ কৰিব লাগে ক্ৰিটিকেল মিনাৰেল তো সোলাৰ প্যানেল যদি আমি ব্যৱহাৰ কৰো সোলাৰ প্যানেল ব্যৱহাৰ কৰিলে আমাৰ গ্লোবাল ওয়াৰ্মিং বা ক্লাইমেট চেঞ্জৰ নেগেটিভ ইম্প্যাক্ট সমূহ আমি নোহোৱাকৈ আমি দূৰ কৰি ৰাখিব পাৰিম কিন্তু সোলাৰ প্যানেলছৰ বাবেও তো আপোনাক ক্ৰিটিকেল মিনাৰেল লাগিব তো এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি আমি পাবলৈ সক্ষম হম যদি হে আমাৰ লগত ক্ৰিটিকেল মিনাৰেল থাকে এন্ড অফ কোৰ্স ভেৰি ইম্পৰ্টেন্ট competitive value chain establishment in India as the Bharatot critical mineral ahe amar ji supply chain or ji gap he gapping somu ami maribo parim aru of course ami bortoman importer madhyamere ami nijor requirement homu ami loi asu kintu he import dependency ami jodi reduce koribo paru amar babe jotheshto labhodayak hobo kintu amar honmukhot kisuman challenge ami dekha paisu jene lithiumor khetrot dekha pabo Australia অকলে 55% লিথিয়াম ৰিজাৰ্ভ অকলে অষ্ট্ৰেলিয়াতে আপুনি দেখা পাব ঠিক হেইদৰে অন্যান্য ক্ৰিটিকেল মিনাৰেলছৰ ক্ষেত্ৰত 60% অকলে চাইনাই নিজে ৰাখি থৈ দিছে আৰু আমি কাৰ ওপৰত ডিপেন্ডেন্ট আমি চাইনা আৰু অষ্ট্ৰেলিয়াৰ ওপৰত ডিপেন্ডেন্ট হ'বলগীয়া হৈছে ৰিসোৰ্স ন্যাশনালিজম আফ্ৰিকাতো আছে ক্ৰিটিকেল মিনাৰেলছ কিন্তু আফ্ৰিকাও বৰ্তমান সজাগ হৈ গৈছে তেওঁলোকে গম পাইছে যে অন্য দেশে আনি পেলাই তেওঁলোকৰ ক্ৰিটিকেল মিনাৰেলছ যদি লৈ যায় তেওঁলোকৰে ভৱিষ্যতত খেলিমেলি হ'ব সেই কাৰণে তেওঁলোকে ৰিসোৰ্স ন্যাশনালিজম কৰিছে প্ৰটেকশনিষ্ট পলিসি এডপ্ট কৰিছে যত তেওঁলোকে এতিয়া আফ্ৰিকাই এক্সপোৰ্ট কৰিবলৈ ৰেডি নহয় আফ্ৰিকাৰ পৰা আমি যদি কিনিলো হেতেন আমি কম খৰচত কিনিব পাৰিলো হেতেন কম্পেয়াৰ্ড টু অষ্ট্ৰেলিয়া এণ্ড চাইনা বাট দে আৰ নট ৰেডি টু এক্সপোৰ্ট জিঅ'পলিটিক্যাল ৰিস্ক আমি দেখা পাইছো DRC ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো এই অঞ্চলতো আফ্ৰিকাৰ এই অঞ্চলতো আপুনি critical mineral দেখা পাব ৰিসেন্টলি DRC কন্ট্ৰোভাৰ্সি আমি গম পাও যে এপলে DRC ৰ পৰা ক্ৰিটিকেল মিনাৰেলছ সমূহ এক্সট্ৰেক্ট কৰি পেলাই তেওঁলোকে এপল প্ৰডাক্ট ম্যাক বা আইফোন সমূহ তৈয়াৰ কৰি আছে কিন্তু ইয়াৰ বিনিময়ত কি হৈছে ইয়াৰ বিনিময়ত সেই অঞ্চলৰ মানুহৰ যথেষ্ট কষ্ট হৈছে কাৰণ চিপ লেবাৰ সেই অঞ্চলত যেহেতু these are underdeveloped region তাতে লেবাৰ খুব চিপ Apple cheap labor use কৰি পেলাই Apple আজি এটা আইফোনৰ দাম চাওক ম্যাকৰ দাম চাওক তেওঁলোকে কিমান হিউজ খৰচত তেওঁলোকে কিমান বেছি দামত তেওঁলোকে বিক্ৰী কৰি আছে সেই হিচাপত তেওঁলোকে কোনো ধৰণৰ পইচা পাতি ডিসিআৰত DRC দিয়াই নাই কংগত দিয়াই নাই তো ইয়াৰ বাবে কিছুমান সিচুৱেশনছ আমি দেখা পাইছো চাইনাৰ ডমিনেন্স ইতিমধ্যে কৈছে চাইনাৰ নিজৰ প্ৰসেসিং ইউনিটও বহুত ভাল আমাৰ প্ৰসেসিং ইউনিট হে হিচাপত নাই জম্মু এণ্ড কাশ্মীৰত ভালেখিনি এমাউন্টত লিথিয়াম ৰিজাৰ্ভ পোৱা গৈছিলে কিন্তু আমাৰ প্ৰসেসিং ইউনিট নাই সেই কাৰণে আমি আকৌ ডিপেন্ডেন্ট হ'বলগীয়া হৈছে তাৰ উপৰি এনভাইৰনমেন্টাল কনসাৰ্ন কিছুমান আছে যেনে যদি লিথিয়াম এটা
চিলিৰ এটাকামা ডেজাৰ্টত দেখা পোৱা গৈছে যে লিথিয়াম এক্সট্ৰেক্ট কৰোতে লিথিয়াম মাইনসমূহ ডেভেলপ কৰোতে তাতে ওভাৰঅল এনভাইৰনমেণ্টেল যি লেণ্ডস্কেপ সেই লেণ্ডস্কেপ বহুত মানে দুৰ্বল হৈ গৈছে ফ্ৰেজাইল হৈ গৈছে উইক হৈ গৈছে নেক্সট প্ৰাইচৰ ক্ষেত্ৰত ভলেটাইলিটি আমি দেখা পাওঁ খুব ভলেটাইল প্ৰাইচ আজিটো কাইলে হেতু কোনো পাৰ্টিকুলাৰ প্ৰাইচ বুলিবলে নাই ইম্পোর্ট ডিপেন্ডেন্সিৰ কথা ইতিমধ্যে মই কৈছোৱে আমাৰ ইণ্ডিয়াৰ ইম্পোর্ট বিলছে বহুত বেছি হে সৰকাৰে বিভিন্ন ধৰণৰ ইনিশিয়েটিভ লৈছে আপোনালোকে পজ কৰি ভিডিওটো পজ কৰি এবাৰ ইনিশিয়েটিভ সমূহ চাব পাৰে বিভিন্ন ধৰণৰ সৰকাৰে ইনিশিয়েটিভ সমূহ বা ইন্টাৰনেশনালিও কোলাবৰেট কৰিছে বিভিন্ন ধৰণৰ ইনিশিয়েটিভ লৈছে বাজেটাৰী সাপোৰ্ট পৰ্যন্ত প্ৰভাইড কৰিছে ৰিসেন্টলি কি কৰিলে ৰিসেন্টলি ক্ৰিটিক্যাল মিনাৰেল মিশন পৰ্যন্ত লঞ্চ কৰা আমি দেখা পালো তাৰ উপৰি আমি মিনাৰেল ডিপ্লোমেচিও ৰাখিছো যেনে অষ্ট্ৰেলিয়াৰ হৈতে আমি সহযোগিতাৰ মাধ্যমেৰে আমি ক্ৰিটিক্যাল মিনাৰেলছ সৰ ক্ষেত্ৰত ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি ফোকাস কৰিছো লেটিন আমেৰিকা যেনে আৰ্জেন্টিনা চিলি বলিভিয়া এবিসি কান্ট্ৰি ইয়াত লিথিয়াম খুব প্ৰচুৰ পৰিমাণে আপুনি পাব এ বি আৰু সি কান্ট্ৰি আৰ্জেন্টিনা বলিভিয়া আৰু চিলি এই অঞ্চলৰ হৈতে এই ৰিজনৰ হৈতে ইয়াক লিথিয়াম ট্ৰায়াঙ্গল বুলি কোৱা হয় এই লিথিয়াম ট্ৰায়াঙ্গলৰ পৰাও আমি সহযোগিতা কোঅপাৰেশন আমি এক্সপেক্ট কৰিছো ইউএস ইজ ভেৰি ইম্পৰ্টেন্ট কানাডা ব্ৰাজিল ইম্পৰ্টেন্ট সেন্ট্ৰেল এছিয়াৰ হৈতে আমি কোঅপাৰেট কৰিবলৈ চেষ্টা কৰিছো মুঠৰপৰ আমি বিভিন্ন দেশৰ হৈতে কোঅপাৰেশনৰ মাধ্যমেৰে ক্ৰিটিক্যাল মিনাৰেলৰ যি আমাৰ ৰিকুৱায়াৰমেন্ট হে ৰিকুৱায়াৰমেন্টৰ ৰিকুৱায়াৰমেন্টৰ গ্যাপ সমূহ আমি মেইনটেইন কৰিবলৈ ব্ৰিজ কৰিবলৈ চেষ্টা কৰি আছো ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যনটি ৰখা হৈছে যেটো প্ৰশ্ন ইতিমধ্যে 2021 চনত এপিএসসি সুধিছিলে discuss the multidimensional implications of uneven distribution of mineral oil in the world উত্তৰটো লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেসিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে ইয়াত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত প্ৰিলিমছৰ বাবে আমি আহিছো UNRWA নো কি হয় UNRWA মানে হৈছে ইউনাইটেড নেশনছ ৰিলিফ এণ্ড ৱৰ্কছ এজেন্সি নিউজত আহিছে কাৰণ ইজৰাইলে এনাউন্সমেন্ট এটা দিছে যে ইজৰাইলে UNRWA এৰ হৈতে যি সহযোগিতা কোঅপাৰেশন এতিয়া শেষ কৰিব ইট উইল সিজ কোঅপাৰেশন উইদিন 48 আৱাৰ্স তো আমি অলপ UNRWA সাম UNRWA এটা ইউনাইটেড নেশনছৰ এটা এজেন্সি যিয়ে প্যালেষ্টাইনক সাপোৰ্ট কৰিছে প্যালেষ্টাইনিয়ান ৰিফিউজিৰ ৰিলিফ আৰু ডেভেলপমেন্টৰ দিশত সাপোৰ্ট কৰা দেখা পোৱা গৈছে এস্টাব্লিশমেন্ট 1949 তে প্ৰতিষ্ঠা হৈছিল UNGA এৰ আন্ডাৰত প্ৰতিষ্ঠা হৈছিল তেওঁলোকৰ মূল অবজেক্টিভ হৈছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ৰিলিফ হেলথ আৰু এডুকেশ্যন সাৰ্ভিস তেওঁলোকে প্যালেষ্টাইনিয়ান সকলক প্যালেষ্টাইনৰ লোকসকলক প্ৰভাইড কৰিব আৰু বিশেষকৈ আৰব ইজৰাইলৰ যি যুদ্ধ হে আৰব ইজৰাইলৰ যুদ্ধৰ পিছতে ইজৰাইল ফৰ্ম হোৱা আমি দেখা পাইছিল তাৰ পিছতে প্যালেষ্টাইনৰ লোকসকলৰ লগত বিভিন্ন ধৰণৰ আনৱান্টেড সিনাৰিও আমি দেখা পাইছিল তেওঁলোকৰ সহযোগিতাৰ বাবে UNRWA ডেভেলপ কৰা হৈছিল হেডকোৱাৰ্টাৰ কোড হেডকোৱাৰ্টাৰ ভিয়েনা অষ্ট্ৰিয়া মনত ৰাখিব ঠিক আছে আগতে লেবাননত আছিল কিন্তু বৰ্তমান ভিয়েনা অষ্ট্ৰিয়া এটা বৰ্তমান বিভিন্ন ধৰণৰ মিডল ইষ্টৰ জেগাসমূহত যেনে জৰ্ডান লেবানন সিৰিয়া গাজা ষ্ট্ৰাইপ ৱেষ্ট বেংক জেৰুজালেমৰ ইষ্ট অঞ্চলত এই সকলোবোৰত সাৰ্ভিস প্ৰভাইড কৰি আছে বিভিন্ন ধৰণৰ কন্ট্ৰিবিউশন ভলান্টাৰী কন্ট্ৰিবিউশন আমি দেখা পাই আছো ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে এটি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে UNRWA was established by UNGA in the year কোন চনত এস্টাবলিশ কৰিছিল উত্তৰটি লিখিবলৈ উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু আজি শেষৰটো নিউজ হৈছে লেজিম ডেন্স নো কি হয় ফটোখন দেখি চিনি পাইছে চাগে ব্যক্তিগৰাকীক নিউজত আহিছে আসলতে এখন নতুন সিনেমা এখন চাৱা এই সিনেমাখনত অলপমান লেজিম ডান্সৰ ওপৰত অলপমান বলিউডৰ নতুন এখন সিনেমা চাৱা আৰু ইয়াত যেহেতু ভিকি কৌশলে শিৱাজী মহাৰাজ ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত বিশেষ তেওঁ সেই ভূমিকা গ্ৰহণ কৰিব তো সেই লেজিম ডান্সৰ ওপৰত অলপমান বিতৰ্কৰ সৃষ্টি হয় এটা বিতৰ্ক আমাৰ কাৰণে প্ৰয়োজন নহয় বাট ইয়েস প্ৰিলিমছ বেসড কোৱেশ্চন হ'ব পাৰে বিকজ আমি জানো যে এনে ধৰণৰ ডান্স আৰ্ট এইবিলাকৰ ওপৰত
প্ৰশ্ন সোধা হয় যদি কেতিয়াবা আপোনালোকক সোধে যে লেজিম ডান্স কোনখন ৰাজ্যৰ ক্ষেত্ৰত দেখা পোৱা যায় এয়া মহাৰাষ্ট্ৰৰ folk dance very important this is the most important point bas এইটো point মনত ৰাখিলেই হ'ল য'ত ঢোল আৰু বা ঢলগিছ সৰু সুৰা ঢোলেৰে এই ডান্স কৰা আমি দেখা পাওঁ লেজিম নামটো আসলতে মিউজিক্যাল ইনস্ট্ৰুমেন্ট এটাৰ পৰাই পাইছে ইয়াতে তাল থাকে ঢোল তাল এনেকুৱাকে থাকে আৰু সেই ঢোল আৰু তালৰ ৰিদমত ডান্স কৰা আমি দেখা পাওঁ Legium dance is associated with which Indian state or union territory? এনে ধৰণৰে প্ৰশ্ন সোধে তো প্ৰশ্নটিৰ উত্তৰ নিশ্চয় আপোনালোকে গম পাইছে আৰু ইয়াকে কৈ পেলাই কালিৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা was launched in the year কোন চনত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা লঞ্চ কৰা হৈছিল শুদ্ধ উত্তৰটি হৈছে 2016 চনত What is WESP 127b that was recently seen in news? And is gom paise WESP 127b is an example of exoplanet. AI asil azir hobikhe jodi he apnalokor kiba inquiry thake tene hole yat dia contact number te jogajog koribo pare aru yake koi pelai dhonnobad joy aya hom